কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে 24 তাৰিখৰ পৰা 24 আগষ্টৰ পৰা 28 আগষ্টলৈ গোটেই অসমতে জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছৰ উদ্যোগত প্ৰত্যেক অঞ্চলৰ বিদ্যুৎ বিভাগৰ SDO কাৰ্যালয়ত ধৰ্ণাসূচী পালন কৰিবলৈ নিৰ্দেশ আছিলে। APDSL যি স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিছে বা অসম চৰকাৰে যি স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিছে তাৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ল'বলৈ আমাৰ যি নিৰ্দেশ আছিল, সেই নিৰ্দেশ মৰ্মে আমি ঢেকিয়াজুলিত আজি ঢেকিয়াজুলি ব্লক কংগ্ৰেছ আৰু বৰচলা ব্লক কংগ্ৰেছৰ নেতৃত্বত আমি ঢেকিয়াজুলি SDOE কাৰ্যালয়ত আমি ধৰ্ণা কাৰ্যসূচী পালন কৰোঁ। এই ধৰ্ণা কাৰ্যসূচীৰ মূল উদ্দেশ্য হ'ল অসম চৰকাৰৰ তথা অসম চৰকাৰৰ বিদ্যুৎ বিভাগে যি স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিবলৈ ৰাইজক বাধ্যবাধকতা সৃষ্টি কৰিছে, সেই স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে বন্ধ কৰিব লাগে। কাৰণ সেই স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজৰ পৰা লুণ্ঠন কৰা হৈছে। APDSL ৰাইজক লুণ্ঠন কৰিছে। আগতে যিটো লাইটৰ বিলত টকা 200 আছিল, আজি 1000 হৈছে। এনেই ৰাইজ মূল্য বৃদ্ধিত, দ্ৰব্য মূল্য বৃদ্ধিত পুংগ হৈ আছে। সেয়েহে আকৌ স্মাৰ্ট মিটাৰ দি পেলাই লুণ্ঠন চলোৱাটো ৰাইজে বন্ধ কৰিবলৈ বিচাৰিছে। আমি জনাত এই স্মাৰ্ট মিটাৰটো সাধাৰণ ৰাইজৰ কাৰণে নাছিলে। এই স্মাৰ্ট মিটাৰটো ডাঙৰ ডাঙৰ কৰ্পৰেট, ডাঙৰ ডাঙৰ চৰকাৰী অফিচ, ইণ্ডাষ্ট্ৰিয়েল তাত ব্যৱহাৰ কৰিবৰ কাৰণেহে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছিলে। কিন্তু সেই সিদ্ধান্তক বাদ দি অসম চৰকাৰে গোটেই আমাৰ দুখীয়া ৰাইজৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ দি পেলাই লুণ্ঠন চলাবলৈ চেষ্টা কৰিছে। কাৰণ এই অসম চৰকাৰ ইমান ধৰুৱা হৈ আছে যে তেওঁলোকে প্ৰত্যেক মাহতে এবাৰ দুবাৰকৈ 1000-2000 কোটি ঋণ লৈও অসমৰ ঋণ মাৰিব পৰা নাই, ঋণমুক্ত হ'ব পৰা নাই। এই ঋণমুক্ত হ'বৰ কাৰণেই তেওঁলোকে দুখীয়া ৰাইজৰ ওপৰত স্মাৰ্ট মিটাৰ জাপি দি লুণ্ঠন অব্যাহত ৰাখিছে। আমি এই লুণ্ঠন অতি শীঘ্ৰে বন্ধ কৰিবলৈ অসম চৰকাৰক দাবী জনাইছোঁ বা APDSLক দাবী জনাইছোঁ, যাতে অতি শীঘ্ৰে এই APDSL এই স্মাৰ্ট মিটাৰ বন্ধ কৰি আগতে যি ৰিডিং মিটাৰ আছিল সেই ৰিডিং মিটাৰ আকৌ বহাল কৰিব লাগে। কাৰণ স্মাৰ্ট মিটাৰ আৰু এটা কথা হৈছে, ৰিডিং মিটাৰত ৰাইজে গম পাইছিলে যে বিদ্যুতৰ মূল্য বৃদ্ধি হৈছে নে নাই। আগতে অসম চৰকাৰে 10%, 5% কিবা এটা বঢ়ালেও ৰিডিঙত আমি গম পাইছিলোঁ যে মূল্য বৃদ্ধি হৈছে বুলি। এতিয়া স্মাৰ্ট মিটাৰত আমি ৰিচাৰ্জ কৰিম, কিন্তু এটা মূল্য বৃদ্ধি হৈছে নে কমিছে আমি একো নাজানো। চৰকাৰে যি ইচ্ছা সেইমতেই আমাৰ ৰিচাৰ্জ কৰি আমাৰ পৰা লুণ্ঠন চলাই আছে। সেইকাৰণে স্মাৰ্ট মিটাৰ বন্ধ কৰি আগন্তুক দিনত আকৌ সেই আগৰ পুৰণা ৰিডিং মিটাৰ ব্যৱহাৰ কৰিবৰ কাৰণে আমি APDSLক অনুৰোধ জনাইছোঁ। আৰু এটা কথা, স্মাৰ্ট মিটাৰ এনেকুৱা এটা বস্তু নহয়, চৰকাৰে এনেকুৱা নিয়ম কৰা নাই যে স্মাৰ্ট মিটাৰ আমি ৰাইজে লগাবই লাগিব। আমি ৰাইজে ভাবে যে মোক স্মাৰ্ট মিটাৰ লাগে তেতিয়াহে লগাব পাৰে। জোৰ জুলুমকৈ কোনো পাব্লিকৰ ঘৰত স্মাৰ্ট মিটাৰ লগাব নোৱাৰে। কিন্তু আমাৰ আদানীক সন্তুষ্ট কৰিবৰ কাৰণে অসম চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মাই আমাৰ অসমৰ ৰাইজক জোৰ জুলুমকৈ স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিবলৈ বাধ্য কৰাইছে। আৰু সেই বাধ্যবাধকতা আমাৰ ৰাইজে মানিব নালাগে। স্মাৰ্ট মিটাৰ আমাৰ ৰাইজে ল'ব নালাগে, আৰু ৰাইজে নল'লেও চৰকাৰে একো কৰিব নোৱাৰে, আইনমতে একো কৰিব নোৱাৰে। কিন্তু সাধাৰণ ৰাইজে এই কথাবোৰ নাজানে। ৰাইজক ভয় ভীত দেখুৱাই স্মাৰ্ট মিটাৰ বিক্ৰীৰ কাৰণে আদানীয়ে হেঁচা দিছে, আৰু সেইকাৰণে গোটেই ৰাইজক ভয় ভীতি দেখুৱাই ঘৰে ঘৰে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিবলৈ বাধ্য কৰাইছে। সেয়েহে আমি সদৌ ঢেকিয়াজুলি ব্লক কংগ্ৰেছ আৰু বৰচলা ব্লক কংগ্ৰেছ তথা অসমৰ ৰাইজৰ হৈ আমি অসম চৰকাৰ তথা বিদ্যুৎ বিভাগক অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ কৰি ৰাইজক হাৰাশাস্তি কৰা বন্ধ কৰিবলৈ অনুৰোধ জনাইছোঁ। এই আমাৰ ক'বলগীয়া। ধন্যবাদ। গতিকে আমাক যিটো লুণ্ঠন চলাইছে, আমাৰ আগতে 400 টকা বিল আহিছিল,